হাই ফ্ৰেণ্ডছ, মই মাইনু। আজি এটা কঁঠালৰ কেকৰ ৰেচিপি লৈ আহিছোঁ। এতিয়া যিহেতুকে কঁঠালৰ বতৰ হয়, ঘৰতে কঁঠালৰ কেক বনাইছিলোঁ। সেয়েহে ভাবিলোঁ ৰেচিপিটো আপোনালোকলৈ আগবঢ়াওঁ। কঁঠালৰ কেক বনাবলৈ একেবাৰে সহজ হয়। বেছি ইনগ্ৰিডিয়েণ্টছৰ প্ৰয়োজন নহয়। কঁঠালটো ফালি লৈ এখন প্লেটত কঁঠালৰ ফুটাকেইটা উলিয়াই ল'লোঁ। আপোনালোকে বাৰু কঁঠাল খাই ভাল পায়নে? আমাৰ য়াচনিলে কঁঠাল মিক্সিত দি এনেদৰে খাই ভাল পায়। আমি মাক পুতেকে বহি কঁঠালৰ সোৱাদ ল'লোঁ। বতৰো ভাল, বৰষুণো দিছে। কেক বনাবলৈ মই মিক্সিত পিঠাগুড়ি খুন্দি ল'লোঁ আৰু চালনী এখনৰ সহায়ত চালি ল'লোঁ। তাৰপিছত এটা বাউলত ৰিফাইন অইল আধা কাপ, একাপ কঁঠালৰ ৰস দি অইল আৰু কঁঠালখিনি ভালদৰে ব্লেণ্ড কৰি ল'লোঁ। এতিয়া ড্ৰাই ইনগ্ৰিডিয়েণ্টছখিনি ল'লোঁ। একাপ আটা চালি ল'লোঁ। আধা কাপ পিঠাগুড়ি, তাকো চালি লৈছোঁ। ইলাচি গুড়ি আধা চামুচ, এচামুচ বেকিং পাউডাৰ, আধা চামুচ নিমখ আৰু শেষত দিছোঁ একাপ গুড়। এই ড্ৰাই ইনগ্ৰিডিয়েণ্টছখিনি মিক্স কৰিব লাগিব। বেটাৰটো ডাঠ হোৱাৰ কাৰণে মই অলপ গাখীৰ দি ল'লোঁ। এতিয়া ভালদৰে ব্লেণ্ড কৰি সাজু কৰি ৰখা কেকৰ বাতিটোত কেকৰ বেটাৰখিনি ঢালি দিলোঁ আৰু কাজু কেইটামান দি সজাই দিলোঁ। যিহেতুকে অভেন ব্যৱহাৰ কৰা নাই, প্ৰেছাৰ কুকাৰতে বনাম। কুকাৰৰ ভিতৰত অলপ নিমখ দি ল'লোঁ। এতিয়া কেক বনাবলৈ সাজু কৰি ৰখা কেকৰ বাতিটো প্ৰেছাৰ কুকাৰটোৰ ভিতৰত ভৰাই দি হুইচেলটো আঁতৰাই ঢাকনখন মাৰি দিলোঁ। বিছ মিনিটৰ পিছত এখন ছুৰীৰ সহায়ত কেকটো সিজিছে নে নাই চেক কৰিলোঁ। Now my cake is ready for eat. ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই।